নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ছুটিকে দুই এটা জ্ঞান আপোনালোকক দিব খুজিছোঁ আৰু মই জানো যে আপোনালোকে শেষলৈকে এইটো শুনিলে আপোনালোকৰ উপকাৰ হ'ব। যোৱা 19 তাৰিখ জুবিনৰ দুখ সংবাদটো শুনাৰ লগে লগে একদম মই কনষ্টেণ্টলি একদিনো কিন্তু কোনো গেপ নাই, মই ধাৰাবাহিকভাৱে ডেইলি এটা এপিছ'ড এটা ভিডিঅ' মোৰ আছেই আৰু মই ট্ৰাই কৰিছোঁ যদি চবে ঠিকেই থাকে তেওঁৰ সকামলৈকে মই কিন্তু কণ্টিনিউৱাছ কৰিম। হয়, তাৰ পিছতো অলপ গেপ হ'ব, গেপ হোৱাৰ পিছতো মই এৰি দিবলৈ নাই, কাৰণ মেকুৰী ডিঙিত টিলিঙা কোনে বান্ধিব, সেইটো বৰ ডাঙৰ কথা। টিলিঙা কোনো বান্ধিবলৈ ৰাজি নাই, কিন্তু 19 তাৰিখৰ পৰা যে মই মেকুৰীত দৌৰি আছোঁ আৰু মই চিয়'ৰ এই টিলিঙাটো ময়ে পিন্ধাম মেকুৰীক, আৰু সেইটো কনফিডেঞ্চ আপোনালোকে ৰাখক। আৰু ডেইলি 8টাৰ পৰা গধূলি 8:30টাৰ ভিতৰত মোৰ এইটো এভেইলেবল হৈ যায় ইউটিউবত। গতিকে এপিছ'ডবিলাক চাই থাকক, নতুন নতুন বস্তু জানি পাব। আৰু যিবিলাকে চোৱা নাই আপোনালোকে 19 তাৰিখৰ পৰা ছাবস্ক্ৰাইব কৰক, 19 তাৰিখৰ পৰা কণ্টিনিউৱাছ এটলিষ্ট চাওক আগে পিছে কথাবিলাক, মই ছিকুৱেঞ্চ মিলাই কথাবিলাক কৈ আছোঁ। জ্ঞানৰ কথা যোনটো কৈছিলোঁ আপোনাক, জ্ঞানটো এনেকুৱা, জাজি বুলিতো গম পালে আৰু জাজিৰ লগত কাৰ সম্পৰ্ক আছে কি কথা। তো গতিকে ফাৰ্ষ্ট মোৰ এটা হ'ল পৰামৰ্শ, জাজিত কেতিয়া আপুনি ঝেং নকৰিব, বিপদত পৰিব। আৰু যোৰহাটত কেতিয়া জোকাৰি নল'ব। অলপ মনত পেলাওকচোন, যোৱা বছৰ 2024 ইলেকশ্যনৰ আগে যোৰহাটবাসীক জোকাৰি লোৱা হৈছিলে নহয়। গৌৰৱ গগৈক চেলেঞ্জ কৰা হৈছিলে, তেখেতে গোৱালপাৰাত জিকিব, ধুবুৰীত জিকিব, নগাঁৱত জিকিব, কিন্তু ইটিকিং কৰি কৈছিলে যে যোৰহাটৰ পৰা জিকিব নোৱাৰে, যদি হিমন্ত আছে ইয়াতে কণ্টেষ্ট কৰিব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ জোকাৰিছিলে, আৰু সেই জোকৰাৰ পিছত ৰাইজৰ যি জোকৰণি, সেইটো কিন্তু 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ গৌৰৱ গগৈৰ যে তাৰ অভূতপূৰ্ব বিজয়, এইটো এবাৰ সাব্যস্ত কৰিছে। আৰু যোৱা কেইদিন যোৰহাটতো সেই কাৰবাৰটো একেই কাৰবাৰ হৈ আছে। যোৰহাটবাসীকো আপোনাৰ জোকাৰিবলৈ চেষ্টা কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইটো ভুল কৰি আছে। মই নাজানো আপুনি কাৰ পৰামৰ্শত চলি আছে। আপুনি চব গেমবিলাক ঠিকেই খেলি আছে, কিন্তু ক'ৰবাত গৈ কিন্তু আপুনি মিছ কৰি আছে, ঠিকেই খেলি আছে। কাৰণ ছিষ্টেমটো কি, আপুনি গ'ল দিব পাৰিলে নে নাই, সেইটোৱে কথা, বেলেগ আৰু কোনো ষ্টৰি নাই। আৰু আপুনি জানে যে বিজেপিক বহুত এটা নাম্বাৰ 1 প্ৰফেশ্যনেল পাৰ্টি, তেওঁলোকে প্ৰফেশ্যনেলিজমত বিশ্বাস কৰে। গতিকে আপুনি গ'ল দিব পাৰিলে ঠিক আছে, নোৱাৰিলে ঠিক নাই। আৰু যিকোনো মুহূৰ্তত কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া, মই আগতীয়াকৈ কৈ আছোঁ আপোনালোকক, দিলীপ শইকীয়া ডাঙৰীয়া কিন্তু মুখ্যমন্ত্ৰী হৈ যাব পাৰে। সেইটো লৈ মই বেলেগ এটা এপিছ'ড কৰিম বাৰু। এই যোৰহাটৰ লগত যোনটো হৈছে, যোৰহাটবাসী কি বিচাৰিছিলে যে তেখেতৰ গোটেই কাম কাজ যোৰহাটতে হওক, কাৰণ সেইটো তেওঁৰ প্ৰকৃত জেগা, ভূমিপুত্ৰ বুলি কওঁতে যোনটো ভূমিৰ, সেইটোৱে। অৱশ্য তেওঁ আজি এনেকুৱা এটা পৰিচয়, অকল অসম ভাৰতবৰ্ষতে গোটেই বিশ্বৰে তেওঁ ভূমিপুত্ৰ হিচাপে আহি গৈছে। সেইটো কোনো ৰখাব নোৱাৰিব। বিজেপিক ভোট দিবলৈ কোনে মানা কৰিছিলে, মনত আছেনে নাই? হীৰেণ গোহাঁই ছাৰে কৈছিলে, হয় নে নহয়? সেইটো চাগে আপোনালোকৰ মনত আছে, কিন্তু আপোনালোকে বহুতে পাহৰি গৈছে। বিজেপিক ভোট নিদিব, সেইটো বতলা হয় বোলে, সেইটো জুবিন গাৰ্গে কৈছিলে। গতিকে এই কথাবিলাক মনত থ'ব, কাৰণ যোৰহাটবাসীয়ে বিচাৰি আছিলে যে ইয়াতে চব হওক, তেওঁৰ ইগ' প্ৰব্লেম নাই, গুৱাহাটীত হ'ব লাগিব। এই ইগ'টো আৰু ইয়াৰ আগতো তেখেতে দেখুৱাইছে, কেতিয়া জানেনে? এইমছখন মূলতঃ হ'বলৈ আছিলে ৰহাতে হোৱাৰ কথা, তাতে গোটেই বস্তুটো ছেটেলমেণ্ট হ'ল। আৰু এই যে আন্দোলন, ৰহাত তাৰ এইমছ হ'ব লাগে, তাৰ দাবীত যে আন্দোলন হৈছিলে, একজন ল'ৰাৰ কিন্তু প্ৰাণ আহুতি দিছিলে তাত। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনে মৰিলে বাচিলে কি হ'ল, সেইটোৰ লগত তেওঁৰ কোনো মতলব নাই। সেইটো ইগ' প্ৰব্লেম, জিতাজিতি। ৰাজেন গোহাঁই ডাঙৰীয়া এওঁলোকলৈ মোটামুটি ক'ব পাৰে যে অসমৰ বিজেপিৰ প্ৰতিষ্ঠাপক, আৰু 4বাৰকৈ নগাঁও সমষ্টিৰ পৰা জিকা। তেখেতে কি কৈছিলে? তেখেতে কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰহাতে এইমছখন কৰক,
আপুনি উঠিব ক'লে মই উঠিম, মই বহিব ক'লে বহিম, ইমান তললৈ নামিছিলে তেওঁ সেইটো জেগাৰ এইমছখন পোৱাৰ কাৰণে। নহয়, তেওঁ জিদত তেওঁ লৈ গ'ল তেওঁৰ নিজৰ জেগাত। এতিয়াও য'ত সমাধিস্থ কৰা হৈছে, য'ত মানে গোটেই ব্যৱস্থাবিলাক কৰা হৈছে, আপোনালোকে ইনভেষ্টিগেশ্যন পিছত কৰিব। এই গোটেই অঞ্চলবিলাকত কোনে কোনে মাটি আগৰ পৰা কিনি থৈছিলে, তাৰ কি কি ইষ্টাব্লিছমেণ্ট আছে, দল সংগঠন বা এই যে আমাৰ যিবিলাক ৰিপৰ্টাৰ আছে নহয়, আপোনালোকে অলপ ছানমিন কৰকচোন বাৰু, বহুত বস্তু পাই যাব। গতিকে মেকুৰীত টিলিঙা মই বান্ধিব দৰকাৰ নাই, আপোনালোকেহে বান্ধিব পাৰিব। মই কিন্তু ইতিমধ্যে আপোনালোকক হিংছ দিছোঁৱে। তো যোৰহাটৰ লগত জবৰদস্ত অন্যায় হৈ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰিছে যে না, মুখখন পানীত মানে ফুলি গৈছে। আৰে প্ৰভু, যে ফুলি যে গৈছে, ফুলি যোৱাৰ কাৰণে জগৰীয়া কোন জগৰীয়া? আৰু চাইনাৰ লগততো আমাৰ ইমান ভাল সম্পৰ্ক, এতিয়া ট্ৰিটি, ইণ্ডো চাইনা ভাই এনেকুৱা এটা অৱস্থা। একদম সব ট্ৰিটি খুব আদান প্ৰদান হৈ আছে, খুব মিলা প্ৰীতি, মানে প্যাৰ ঝুকতা নেই, বহুত কিবা কিবি হৈ আছে। তো চাইনাৰ এনেকুৱা টেকন'লজি আছে, এনেকুৱা কেমিকেলছ আছে, জুবিন গাৰ্গৰ শৱদেহকোন 1 বছৰ থৈ দিব পাৰিব ইনটেক্ট। ফুলি গৈছে, কি কথা পাতি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি? যোৰহাটত অসুবিধাটো ক'ত আছিলে আপোনাৰ? কি প্ৰব্লেমটো ক'ত? এতিয়া সেইটো লৈ আপোনালোকে জুবিন গাৰ্গ জিন্দা থাকোঁতে ব্যৱসায় কৰিলে, আপুনি আৰু আপোনাৰ ৰথী মহাৰথীকেইটা আপোনাৰ আশীৰ্বাদত। এতিয়া তেওঁৰ মৃত্যুৰ পিছতো আপোনালোকে কৰিব। এয়া হ'লগৈ, এই গুৱাহাটীত কৰা হ'ল, এতিয়া 13 দুনীয়াখন যোৰহাটত কৰা হ'ব। ইয়াৰ পিছত কি হ'ব? প্ৰতিখন জিলাত হ'ব, সমজিলাত হ'ব, গাঁৱত হ'ব, অলি গলিত হ'ব, এইবিলাকে চলি থাকিব। আৰু এওঁলোকে ইতিমধ্যে পৰ্টেলত জুবিনৰ যে মানে জ্বলাই দিয়াৰ পিছত যি ভস্মটো আছে, সেইটোক পৰ্টেলতো দি দিছে। আপুনি ল'ব পাৰে, যিকোনো মানুহ ল'ব পাৰে। এইটো কি ধান্দাবাজি? এইটো ব্যৱসায় নহয় নেকি? তো গতিকে ৰাইজ, যিকোনো পথ্যেই তেওঁৰ যি আদৰ্শ, জুবিনৰ যি আদৰ্শ, সেই আদৰ্শৰ বিৰুদ্ধত গৈ কোনো কাম নকৰিব। জুবিনৰ প্ৰতি প্ৰেম প্ৰীতি দেখুৱাৰ কাৰণে ক'ৰবাত যদি মৰেল পুলিচিং কৰিছে, সেইটো ভুল কৰি আছে আপোনালোকে। মৰেল পুলিচিং নকৰিব, জুবিনৰ আত্মাই কষ্ট পাব। জুবিনে কৈছিলে বিজেপিক ভোট নিদিবলৈ। তো গতিকে ইয়াৰ প্ৰতি উত্তৰ, মই সেইটো কোৱা নাই যে 26ত কংগ্ৰেছকে দিব লাগে, আৰু বিৰোধী দল কণ্টেষ্ট কৰিব নহয়, ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰিব নহয়, আপোনালোকৰতো অপশ্যন আছে। হয়, এই ডিব্ৰুগড় সমষ্টি পাৰ্লামেণ্ট সমষ্টিৰ নিচিনা বেছি মানে হেৰি নকৰিব, মানে বেছি ইণ্টেলেকচুৱেল বনিবলৈ চেষ্টা নকৰিব। ইণ্ডিয়াত আপোনালোকে ৰেকৰ্ড কৰিছে, ডিব্ৰুগড় পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চি 32,000 নোটাত ভোট দিছে। এতিয়া 32টা মানুহ মই দেখা নাই ডিব্ৰুগড় পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিত যে অলপ ডিফাৰেণ্ট কিবা এটা কৰি আছে, ডিফাৰেণ্ট কথা পাতিছে, ডিফাৰেণ্ট কিবা চিন্তা কৰিছে। কোনো নাই, এইটো ফেশ্বন, নোটাত দি দিছে। যদি আপোনাৰ জুবিনৰ আত্মাৰ হেৰি বিচাৰে, জুবিনটো বহুত কিবা কিবি বিচাৰিছিলে, তেওঁৰ সেইটোতো বাক্য আছিলে, সেইটো পাহৰি নাযাব যে বিজেপিক ভোট নিদিব। গতিকে সেই কথাটো সেইটোৱে যে জাজিত জেং নকৰিব। আৰু 2024তো আমি দেখিছোঁ যোৰহাটবাসী জোকাৰি ল'লে, যোৰহাটবাসীয়ে কেনেকৈ প্ৰত্যুত্তৰ দিয়ে সেইটো তেওঁলোকে জানে। ব্ৰহ্মপুত্ৰ সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব বেছি এটা জ্ঞান আছে বুলি মই নাভাবোঁ। তেওঁ ভাবি আছে, কোনোবাই লিখিছে পেপাৰত যে তেওঁ এই যে এটা উচ্ছৃংখল পৰিস্থিতিটোক খুব টেকনিকেলি তেওঁ শৃংখল কৰিছে। ৰং। যিজনে লিখিছে সেইটো মই ইষ্টাব্লিছ কৰি দিম 26ৰ নিৰ্বাচনী ফলাফলত। কেনেকৈ ব্ৰহ্মপুত্ৰ যোনটো পানী আছে ন, এইটো ওপৰৰ পৰা একদম শান্ত, কিন্তু যেতিয়া আপুনি ব্ৰহ্মপুত্ৰৰ ডুবকি লগাব ন, অলপ গভীৰলৈ যাব, তেতিয়াহে আপুনি কাৰেণ্টটো অনুভৱ কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, কোনে জ্ঞান দিছে আপোনাক মই নাজানো, ব্ৰহ্মপুত্ৰৰ তলত যে কাৰেণ্ট আছে, এই আণ্ডাৰগ্ৰাউণ্ড আপুনি যিমানে ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰক, আপুনি 15জনক ইতিমধ্যে এৰেষ্ট কৰিছে। আপুনি ভাবিছে নেকি যে এই যে জুবিন গাৰ্গ ফেন ক্লাবক যে আপোনালোকে নিজৰ কব্জাত লৈ ল'লে? জুবিন গাৰ্গৰ যি ফেন ক্লাব, তাহাঁতকো মই লেংটা কৰিম, সময়ত লেংটা কৰিম। আপোনালোকে ভাবিব পাৰে মই লেংটা কৰিম, উলংঘ কৰিম, কিয় কৈ আছোঁ? সেইটো কাৰণে কৈছোঁ, কাৰণ মই জুবিনৰ খুৰা। মই জানো যে জুবিনক কোনটো লেংগুৱেজ ভাল পায়। ভাবিব যে হয় খুৰা, তই ঠিকেই কৈ আছ, সেইটোৱে মোৰ ভাষা। তো গতিকে মই তাৰ ভাষাই
আপোনালোকে ক'ব পাৰে যে মই ইণ্টেলেকচুৱেল মই এইসব ভাষা থাকা নুবুজোঁ। এইকেইদিন কিন্তু মই জুবিনৰ যোনটো ভাষা সেইটো ভাষাতে বুজি পাম আৰু মই আশা কৰোঁ জুবিনৰ অনুৰাগীবিলাকো মোৰ কথা ভাল পাব। আৰু সঁচাকৈ আপোনালোকে যদি ভিডিঅ' ভাল পাইছে এইটো শ্বেয়াৰ কৰক। 3-3.5 কোটি নালাগে, মাত্ৰ 3 কোটি মানুহৰ মাজত শ্বেয়াৰ কৰক, হৈ যাব আমাৰ কাম, হৈ যাব। আৰু এই যে মানে যি বিন্দাস আমি কিন্তু আগুৱাই যাম। গতিকে যোৰহাটক জোকাৰি নল'ব, ভুল কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। সময়ত কিন্তু আৰু বহুত বস্তু চাবলৈ আছে। মানে এইটো কি বুলি কয় মোদীৰ ভাষাত, এইটো ট্ৰেইলাৰ থা পিকচাৰ আমি বাকী হে। গতিকে যোৰহাট বাকীয়ে, অসম বাকীয়ে কিন্তু অৰিজিনেল পিকচাৰ 2026 দেখাব। নমস্কাৰ।